নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দিছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। তো আমাৰ নিচিনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে প্ৰাইভেট কোম্পানী জব ইন আছাম নিউ প্ৰাইভেট জব ভেকেঞ্চি 2024। বহুতো ভেকেঞ্চি আছে। আজি সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। তাৰ উপৰি ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ কেইটামান আছে, সেইকেইটাও যাব পাৰিব যদি ইণ্টাৰেষ্টেড হয়। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। প্লাষ্টিক মেনুফেকচাৰিং কোম্পানী ভেকেঞ্চি চলি আছে, যদি আবেদন কৰা নাই বা চোৱা নাই চাব পাৰে। আৰু কণ্টেক্ট নম্বৰটো ভিডিঅ'ত এটা নম্বৰ ভুল হৈ আছে, সেইটো ৱেবছাইটত যোনটো নাম্বাৰ দি আছে সেইটো নম্বৰত কল কৰিলে ডিটেইলছ পাই যাব। ICICI বেংকৰ ভেকেঞ্চি চলি আছে, যদি চোৱা নাই চাব পাৰে। আৰু গুৱাহাটীৰ প্ৰাইভেট জব ভেকেঞ্চি 2024, HDFC বেংক ৱাক ইন ইণ্টাৰভিউ চলি আছে। মেডিচিন কোম্পানী হস্পিটেল ছেক্টৰৰ ভেকেঞ্চি চলি আছে। আছাম নিউ প্ৰাইভেট জব 2024 ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি চলি আছে। শ্বপিং মল চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি চলি আছে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি হণ্ডা কোম্পানীৰ ভেকেঞ্চি চলি আছে। এক্সিছ বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আপোনালোকৰ হৈ গ'ল চাগে। চ' আজি ভেকেঞ্চিবোৰ আমি ডিছকাছ কৰি ল'ম। আজি আপোনালোকৰ আহিছে প্ৰাইভেট কোম্পানী জব ইন আছাম। আৰু অসমৰ সকলো নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰা বিভিন্ন কোম্পানী বিভিন্ন পদ হৈছে। দৰমহা হ'ব 25,000, কিছুমানত কম হ'ব 20,000, 15,000। যোনবোৰত কোৱালিফিকেশ্যন 10 পাছ লাগে সেইবোৰত 15,000 মান হ'ব। আৰু যোনবোৰ কোৱালিফিকেশ্যন বেছি লাগে, গ্ৰেজুৱেশ্যন প্লাছ এক্সপিৰিয়েঞ্চ, সিহঁতৰ দৰমহা প্ৰায় আপোনালোকৰ যোনবোৰত অভিজ্ঞতা লাগে 30,000, 40,000 এনেকৈ পাব। মেল ফিমেল আবেদন কৰিব পাৰিব, ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আছে হিন্দৱেৰ স্মাৰ্ট এপ্লায়েন্স কোম্পানীত। আৰু য়াং ডাইনেমিক এনাৰ্জেটিক মেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে মাৰ্কেটিং এক্সিকিউটিভ পষ্টৰ কাৰণে গুৱাহাটী ব্ৰাঞ্চৰ কাৰণে। আৰু ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। বহুতে কমেণ্ট কৰি থাকে যে দাদা এপ্লাই কৰি আছোঁ, চাকৰি পোৱা নাই। চবকে মই ৰিকুৱেষ্ট কৰিছোঁ যে এইটো ইণ্টাৰভিউলৈ যাওক যদি চাকৰি এমাৰ্জেঞ্চি লাগে। 22 মানে আজি আৰু কালি ইণ্টাৰভিউ আছে 10টাৰ পৰা 4টা বজাতে। খালি ক্লাছ 10 পাছ যদি কৰা হৈছে যাব পাৰিব, কিন্তু চেলছৰ টাৰ্গেট কিছুমান থাকিব। চ' যোগাযোগ কৰিব পাৰে। গুৱাহাটী ক্লাব আপোনালোকৰ চন্দ্ৰ বাবা শইকীয়ানী ভৱন, GNB ৰোড, ফাৰ্ষ্ট ফ্ল'ৰ, হিন্দৱেৰ। চ' কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰি ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। বহুতে কমেণ্ট কৰি থাকে, যোনে কমেণ্ট কৰি থাকে এমাৰ্জেঞ্চি চাকৰি লাগে সিহঁতে যাব পাৰে এইটো ইণ্টাৰভিউত। আজি আৰু কালি আছে। নে ভেকেঞ্চি অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি ফিমেলৰ কাৰণে গুৱাহাটী বেষ্ট ৰিয়েল এষ্টেট ফাৰ্ম এখনৰ পৰা ভেকেঞ্চি। সেইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু গুড নলেজ হ'ব লাগিব কম্পিউটাৰ, আৰু মাষ্ট হেভ ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ, এছামিছ আৰু হিন্দী উইথ গুড কমিউনিকেশ্যন স্কিল। চ' গ্ৰেজুৱেশ্যন আৰু কম্পিউটাৰ নলেজ যদি আছে তেতিয়াহ'লে যাব পাৰে ইণ্টাৰভিউলৈ কণ্টেক্ট কৰি পেলাই। এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিব, এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চো পাৰিব, ফ্ৰেছাৰ্ছো পাৰিব। চেলাৰী নেগচিয়েবল হ'ব। ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি 24 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। নে ভেকেঞ্চি লাইব্ৰেৰিয়ানৰ ভেকেঞ্চি এখন কলেজৰ পৰা ৰেপুটেটেড ইটানগৰ অৰুণাচল প্ৰদেশৰ ভেকেঞ্চি। চ' এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। ক'ৰবাত লাইব্ৰেৰিয়ানত আপোনালোকৰ BLIS বিচাৰে, বেচেলৰ অফ লাইব্ৰেৰিয়ানছ ইনফৰমেশ্যন ছায়েন্স, এইটো যদি আছে বা MLIS যদি আছে তেতিয়াও এটা প্ৰেফাৰেঞ্চ পোৱা যায়। চ' কণ্টেক্ট নম্বৰটো কণ্টেক্ট কৰি সুধি ল'ব বস্তুখিনি আৰু ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। নে ভেকেঞ্চি ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি, টাইপিষ্টৰ ভেকেঞ্চি উইথ গুড স্কিল ইন ফটোশ্বপ, এখন এডুকেশ্যন ইনষ্টিটিউট শিলপুখুৰীত আছে। কোনো ফিজ দিব দৰকাৰ নাই। যিমানবোৰ জব এইটো চেনেলত দেখোঁ ক'ত 1 টকা দিব নালাগে, 12 পাছ হ'লে হ'ল। টাইপিষ্টত বেছি কোৱালিফিকেশ্যন নালাগে। কণ্টেক্ট নম্বৰ দি আছে, 23 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। কোনো ফিজ দিব দৰকাৰ নাই। ফিজ খুজিলে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। নে ভেকেঞ্চি এখন প্ৰি স্কুলৰ পৰা আহিছে টিচাৰৰ ভেকেঞ্চি, গ্ৰেজুৱেশ্যন কৰা উইথ মণ্টেছৰী ট্ৰেইন। আপোনালোকৰ ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ, এছামিছ, হিন্দী স্পিকিং, 2 বছৰ এটা অভিজ্ঞতা লাগিব। প্ৰি স্কুলত কাম কৰা। হোৱাটছএপত নিজৰ কালাৰ পাছপোৰ্ট চাইজ ফটোখন পঠাব পাৰে। কোনো কল কৰিব দৰকাৰ নাই। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। নে ভেকেঞ্চি আপোনালোকৰ পষ্টৰ কাৰণে আহিছে বিলিং ইনভেণ্টৰী মেনেজাৰ এটা ৱেৰ হাউচৰ পৰা। কেণ্ডিডেটজন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব উইথ ফ্লুৱেঞ্চি ইন ইংলিছ, এছামিছ, হিন্দী। আৰু এইটোৰ কাৰণে বেছিক কম্পিউটাৰ স্কিল লাগিব। 2 বছৰ বা 5 বছৰ এটা অভিজ্ঞতা লাগিব। আৰু 12,000 বা 15,000 পাব। হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিয়ক, কোনো কল কৰিব দৰকাৰ নাই। মানা কৰিছে যিহেতু 24 জুলাইৰ ভিতৰত আবেদন কৰক, কোনো ফিজ দিব দৰকাৰ নাই। নে ভেকেঞ্চি আপোনালোকৰ আহিছে আৰুজ এছেঞ্চ ইণ্ডিয়া ভেঞ্চাৰ প্ৰাইভেট লিমিটেড বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ। এইটোৰ কাৰণে খালি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে আবেদন কৰিব পাৰে যাৰ FMCG কোম্পানীত আগতে কাম কৰা অভিজ্ঞতা আছে, যিহেতু এইটো এটা
FMCG কোম্পানীয়ে হয় সো কন্টেক্ট নাম্বার তলত দিয়া আছে 24 জুলাই পিৰিয়ড আবেদন কৰিব পাৰে কোৱালিফিকেশন আপোনাৰ গ্ৰেজুৱেচন হলে হৈ যাব নে ভেকেন্সি মেনেজাৰ ভেকেন্সি এটা ইলেক্ট্ৰনিক শ্বৰুমৰ পৰা ভেকেন্সি খাৰুপেটিয়া দৰং ডিস্ট্ৰিক্টৰ ভেকেন্সি আৰু স্যালাৰি নেগোচিয়েবল হ'ব 2 বছৰ অভিজ্ঞতা লাগিব কোৱালিফিকেশন গ্ৰেজুৱেচন বা ইলেক্ট্ৰনিক্সৰ লগত যদি ৰিলেটেড কোৱালিফিকেশন কিবা আছে হেটো চলি যাব আৰু অভিজ্ঞতা যদি আছে আবেদন কৰিব পাৰিব ইমেইল আইডি দিয়া আছে WhatsApp নাম্বাৰ দিয়া আছে নিজৰ বায়োডাটাখন পঠাই দিব পাৰে আৰু যেমানবোৰ জব ইমেইল আৰু বায়োডাটাত পঠাই দিয়ে কোনটো পোষ্টখন আবেদন কৰিছে মেনশন কৰি দিব নাপাৰিব এনেকৈ এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট আছে মেনশন কৰি দি ইমেইলত পঠাই দিব পাৰে নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এলিজিবল মেল ফিমেল ক্যান্ডিডেট বিচৰা হৈছে সিনিয়ৰ একাউন্টেন্ট পোষ্টৰ কাৰণে এৰ কাৰণে আপোনালোকৰ 3 বছৰ এটা অভিজ্ঞতা লাগিব এক্সপেৰিয়েন্স প্ৰেফাৰেন্স ইন CA ফাৰ্মত যদি কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্স দিব needed for a steel furniture business group in Adgaon Guwahati qualification BCom MCom বা CA intern যদি কৰা হৈছে তেতিয়া পাৰিব WhatsApp ৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 24 জুলাই ভিতৰত ভেকেন্সি আপোনালোকৰ ইন্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ কিষাণ বজাৰ বঙাইগাঁৱৰ পৰা আহিছে এখন সিনিয়ৰ সেকেন্ডাৰী স্কুল হয় টিচাৰৰ ভেকেন্সি ম্যাথমেটিক্সৰ কাৰণে প্ৰথম ভেকেন্সি এৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কৰা হ'ব লাগিব ম্যাথমেটিক্স আৰু বিএড লাগিব ফিজিক্সৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কৰা হ'ব লাগিব ফিজিক্সত আৰু বিএড লাগিব কেমিষ্ট্ৰিৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী লাগিব কেমিষ্ট্ৰি আৰু বিএড ৰিকোয়াৰ্ড বায়োলজিৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী উইথ জুলজি বটানী বিএড কোৱালিফাইড আপোনালোকৰ কম্পিউটাৰ সায়েন্স আইপিৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স আইটি বিসিএ এমসিএ বিএড ৰিকোয়াৰ্ড ইংলিছৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী ইন ইংলিছ বিএড ৰিকোয়াৰ্ড আৰু ফৰ অল এবভ মেনশন সাবজেক্ট কেণ্ডিডেটজনৰ অভিজ্ঞতা এটা হ'ব লাগিব তেতিয়া এটা প্ৰেফাৰেন্স দিয়া হ'ব মেনেজাৰ কাম কোঅৰ্ডিনেটৰ ইন্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ কিষাণ বজাৰ বঙাইগাঁৱৰ পৰা আহিছে সো আপোনালোকৰ যোগাযোগখিনি কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নেভিগেন্সি আপোনালোকৰ ডিটিপি অপাৰেটৰ ভেকেন্সি ইংলিছ আৰু এছামিছৰ কাৰণে আপোনালোকৰ এটা এটেক অৰ্গানাইজেশ্যনৰ পৰা ভেকেন্সি গুৱাহাটী এৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হল আৰু এছামিছ আৰু ইংলিছ টাইপিং কৰিব জানিব লাগিব ইমেইল আইডি দিয়া আছে 24 জুলাই ভিতৰত আবেদন কৰিব পাৰে ভেকেন্সি মেথছ আৰু সায়েন্স টিচাৰ ভেকেন্সি ক্লাছ 9 10 এছামিছ সাবজেক্টৰ কাৰণে এটা এটেক অৰ্গানাইজেশ্যন গুৱাহাটীৰ পৰা ভেকেন্সি ইমেইল আইডি দিয়া আছে 24 জুলাই ভিতৰত আবেদন কৰিব পাৰে সো ফেন আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু-বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিয়ৰ এটা হেল্প হয় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব কিয় যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আৰু আমাৰ WhatsApp টেলিগ্ৰাম ফেসবুক জয়েন কৰি থিব যাতে ভাল ভাল জবাব দিব পাই থাকে আজিলৈ মানে